প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই, এইবাৰ যিসকলে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু সকলো ব্যক্তিয়ে চৰকাৰী ঘৰটো লাভ কৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আজিৰ পৰা কিন্তু সেইবিলাক একাউণ্টত বা সেইবিলাক মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ গৈছে। এতিয়া যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এটা কিন্তু আজি চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ এইটো লিষ্টত নাম আহিব, এতিয়া কিন্তু সেইসকলৰ একাউণ্টত আজি চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে PMAYG.NIC.in লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰ চাব দি আছে আৱাজ চব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। আৱাজ চব ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাজ চব, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকৈ। ইয়াত বহুতো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে ইয়াৰ এইটো 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম, আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্ট নাম, তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব চৰ্ট। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাব, সেইকাৰণে আপোনালোকে ইয়াত একেবাৰে তলত আহি যাব। ইয়াত তলত দিয়া থাকিব চনটো 25 and 26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, একেবাৰে তলত চাব দিয়া থাকিব চনটো 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, মানে যি নম্বৰ হয়, আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ইয়াত চাব প্লাছ আছে, মানে আছে, ইয়াত যি নম্বৰ হয় আপোনালোকে ইয়াত নম্বৰটো বহাই দিব প্লাছ কৰি। তাৰপিছত আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ।
ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম, আৰু ইয়াত চাব ইয়াত আপোনালোকৰ ঘৰৰ আইডি নম্বৰ আহি যাব এনেকুৱাকৈ, আৰু ইয়াত দেখুৱাই দিব হাউচ চেংচন ইয়াৰ 25/26 এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ লিষ্টত নাম আহিব। এতিয়া আপোনালোকে ইয়াৰ পৰা লিষ্টটো চেক কৰিব, আৰু এইফালে চাব দিয়া আছে কিছুমান একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে আৰু যিসকলৰ সোমোৱা নাই কেতিয়া আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাব আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আছে ইয়াত চাব আপোনালোকৰ ঘৰৰ আইডি নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ ঘৰৰ আইডি নম্বৰ হয় আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনাৰ ঘৰৰ আইডি নম্বৰটো কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে কেনেকৈ চাব লাগিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে আপুনি ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনাৰ ঘৰৰ আইডি নম্বৰ আছে আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা আপোনাৰ ঘৰৰ আইডি নম্বৰটো ইয়াত ক্লিক কৰি কপি কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব, আপোনালোকে অলপমান ওপৰত আহি যাব। অহাৰ পিছত ইয়াত চাব ইয়াত যিটো 5 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ, ইয়াত চাব ইয়াত দিয়া থাকিব 5 নম্বৰ দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। ইয়াত যিটো 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু বেনিফিচিয়াৰী আইডি। এতিয়া আপোনালোকে তাৰ পৰা যিটো আপোনাৰ ঘৰৰ আইডি নম্বৰ কপি কৰিছে ইয়াত নম্বৰটো বহাই দিব, অথবা আপোনাৰ যিটো ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰ আছে ইয়াত বহাই দিব, আৰু এইফালত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ঘৰৰ আইডি নম্বৰ আৰু কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট কিন্তু ইয়াত আপোনাৰ ডিটেইলছটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনালোকৰ ফুল এড্ৰেছটো আহি যাব, আপোনালোকৰ ফুল নাম ইয়াত আহি যাব, আপোনালোকে চাই ল'ব যে এইটো আপোনালোকৰ নাম হয় নে নহয়। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত এটা বস্তু চাব লাগিব যে আপোনালোকৰ ঘৰটো চেংচন হৈছে নে হোৱা নাই। ইয়াত চাব দিয়া থাকিব হাউচ ষ্টেটাছ, ইয়াত দিয়া থাকিব দিয়া থাকিব হাউচ চেংচন। আপোনালোকে খালি এইটো বস্তু চাব যে আপোনাৰ ঘৰটো চেংচন হৈছে নে হোৱা নাই। তাৰপিছত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো ইয়াত শ্ব' কৰিব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰটো আহি যাব। ইয়াত এতিয়া অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে এমাউণ্ট 32,500 টকা। ইয়াত চাব ডেট দিয়া আছে, অনাৰশ্বিপ ডেট দিয়া আছে 19 তাৰিখ 1 মাৰ্চ 2026 কিন্তু পইচাটো চৰকাৰৰ পৰা দিয়া হৈছে। এতিয়া কিন্তু একাউণ্টত চৰকাৰৰ পইচাটো সোমোৱা নাই, ইয়াত চাব তলত চাব দিয়া আছে এতিয়া কিন্তু পইচাটো একাউণ্টত সোমোৱা নাই। ইয়াত এনেকুৱাকৈ চাব পাৰে যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, বহুতৰে একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, কিবা এটা প্ৰব্লেম হৈ আছে। আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যদি আপোনালোকৰ একাউণ্টত চৰকাৰী পইচা সোমোৱা নাই কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। বহুতৰে কিন্তু এইটো প্ৰব্লেম হৈ আছে, চৰকাৰৰ পৰা পইচা পঠোৱা হৈছে কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰে পইচাটো সোমোৱা নাই। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী পইচাটো লাভ নকৰিব। এনেকুৱাকৈ চেক কৰক।